Assam is celebrating Magh Bihu today. Traditional mejis were burnt to seek blessings of Agni, the Lord of Fire. It is a rich display of Assamese tradition and culture as people, irrespective of ages, gathered early morning to burn the mejis after grand feasting on the Uruka night. Assam celebrates Magh Bihu, also known as Bhogali Bihu, to mark the conclusion of the harvesting season. The festival also signifies the values of happiness, community, and respect for the abundance of nature. আজি ভোগালী বিহুৰ মকৰ সংক্ৰান্তিত আমি সকলো অসমবাসীলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা যাচিছোঁ। মাঘৰ বিহু বিশেষকৈ অগ্নি পূজাই প্ৰধান হিচাপে পৰিগণিত হৈ আহিছে। অসমৰ প্ৰতি ঘৰত, প্ৰতি অঞ্চলত, প্ৰতি নামঘৰ আদিত মাঘৰ বিহু মেজি তৈয়াৰ কৰি অগ্নিক আৰাধনা কৰাৰ প্ৰক্ৰিয়া আছে। সনাতন পৰম্পৰাত অগ্নিক মুখ্য দেৱতা হিচাপে পৰিগণিত কৰিছে। যেহেতু মানৱ সভ্যতা কেৱল অগ্নিৰ পৰাই উদ্ভাসিত হৈছে, অগ্নিৰ ব্যতিৰেকে সভ্যতা কেতিয়াও আগবাঢ়ি নাহে। সেইকাৰণে তেওঁক দেৱতা হিচাপে আমি সকলোৱে আহ্বান কৰোঁ আৰু শ্ৰদ্ধা জনাওঁ। আমাৰ সত্ৰত পৰম্পৰাগত হিচাপে উৰুকাৰ ৰাতি সকলোৱে মিলাপ্ৰীতে খোৱাৰ পিছত নামঘৰৰ কাষত মেজি জ্বলাই মেজি লৈ সকলোৱে অগ্নিৰ প্ৰতি শ্ৰদ্ধা জনায় আৰু আমিও আজিও সেই পৰম্পৰা হিচাপে মেজি জ্বলোৱাত উপস্থিত হৈ অসমৰ যি অসূয়া অশান্তি আছে, মেজিৰ তাপে, মেজিৰ অগ্নিয়ে সকলো বিনাশ কৰি এখন সুস্থ সবল সমাজ প্ৰতিষ্ঠিত হওক, তাকেই কামনা কৰিলোঁ।